কৰি আছিল মেছেজ কৰি আছিল গোৱালপাৰা কেতিয়া আহি পাবা তো আজি গোৱালপাৰা আহি পাই গ'লো কালি আমি গোৱালপাৰাত আছোঁ কালি নহয় 3 দিন থাকিম গোৱালপাৰাত 3 দিনত পুৰা নাহৰ কৰি দিম গোৱালপাৰাটো তো প্লিজ আমাক ওলাই আহিবা এইটো গোৱালপাৰা চেণ্টাৰ জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্ট কৰা প্ৰথমে আৰু আজি আমাৰ বঙাইগাঁৱৰ 2 নম্বৰ দিন আৰু 2 নম্বৰ দিনত আমি বঙাইগাঁৱৰ স্কুলত আহিছোঁ মানে স্কুল তাৰপিছত কটবাটত কৰি পিনে আজি আমি মানে গোৱালপাৰা গুচি যাম তো ভিডিঅ'টো লাষ্টলৈকে চাবি মানে যোৱাকালিতো বঙাইগাঁৱত মানে বহুত জেগাত নাহৰ ৰোপণ কৰিলোঁ তো আজিও মানে যোৱাকালি স্কুল বন্ধ আছিল সেইকাৰণে যোৱাকালি স্কুলত লোৱা নহ'ল কিন্তু আজি স্কুল খোলা আছে তো স্কুলত ধুনীয়াছে নাহৰ ৰোপণ কৰিম তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা ব'লা এখন স্কুলত আহিছোঁ তোমাৰ গাৰ্লছ এইচ স্কুল আজি বৰষুণ বতৰ হা 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 বাহ কণমান কি নাম তোমাৰ তোমাৰ বঢ়িয়া বঢ়িয়া আজি এই বৰষুণ বতৰত জুবিন দাৰ স্মৃতি আমি ইয়াত জীয়াই ৰাখিবলৈ আহিছোঁ তোমালোকে জুবিন দাক চিনি পোৱা নে আৰু এখন হ'ল বীৰজৰা ছোৱালী হাইস্কুল ইয়াত আমি জুবিন দাৰ স্মৃতিত বহুতজোপা নাহৰ ৰোপণ কৰিম তো আপোনালোকে ধুনীয়াছে চাই যাবা তো এফালে চাব পাৰে গাইজ নাহৰ গছৰ পুলি আমি ৰোপণ কৰি আছোঁ এইফালে মেম আছে আৰু এইফালে মহাদেৱ আছে জয় জুবিন দা জয় জুবিন দা বাপৰে বাপ ভাল লাগিছে আৰু ইয়াৰ লগতে মানে এখনে স্কুল ইয়াতে তাৰমানে ক্লাছ 1 পৰা ক্লাছ 4 লৈকে আছে আৰু সেইফালে মানে এখনে স্কুল তো তাতে তাৰমানে কিবা মানে হাই ছেকেণ্ডাৰীলৈকে আছে আৰু সেইখন স্কুলত তো তাতো যাম আমি তাত বেছিকৈ আমি গছপুলি ৰুব পাৰিম ইয়াতে আমি জাষ্ট 2টা আমি গছপুলি ৰুম আৰু ইয়াত বীৰজৰা ছোৱালী স্কুলৰ বাইদেউ বৰ্ত দেখা দিছে বীৰজৰা ছোৱালী আৰু ইয়াৰ জুবিন দাৰ স্মৃতি নাহৰ পুখুৰী বাইদেউ জয় জুবিন দা জয় জুবিন দা আৰু সতীশ কৰি আৰু ইয়াতে আমি 3টা হ'ল নেকি এইটো এটা নাহৰ গছ ধুনীয়া আছে জয় জুবিন হেল্ল' গাইজ এইটো এটা নাহৰ এয়া জুবিন দাৰ স্মৃতিত নাহৰ পুলি ৰোপণ কৰিছোঁ আমি আৰু ইয়াত বীৰজৰা ছোৱালী হাইস্কুলত জুবিন দাৰ স্মৃতিত আমি যিটো নাহৰ পুলি ৰোপণ কৰিছোঁ মানে গোটেইখিনি ষ্টুডেণ্ট আহি গ'ল চোৱা 1 লাখ নাহৰ গছৰ পুলি আমি ৰোপণ কৰি আছোঁ জুবিন দাৰ স্মৃতি আৰু এই যাত্ৰা আজি আমাৰ 17 নম্বৰ দিন আজি গছ ৰুলেই নহ'ব ইয়াক যত্নও ল'ব লাগিব গছটো ৰুই থৈ আমি গুচি যাম কিন্তু যত্ন কোনে ল'ব ছাৰ বাইদেউসকল বা ষ্টুডেণ্টসকলে ল'ব লাগিব কাৰণ এয়া হ'ল জুবিন দাৰ স্মৃতি আজি জীয়াই আছোঁ যদি আমি প্ৰকৃতিৰ বাবে জীয়াই আছোঁ গতিকে আমি প্ৰকৃতি সদায় জীয়াই ৰাখিব লাগিব জুবিন দাই কোৱাৰ দৰে যে নাহৰকৈ চিঞৰি থাকিলে নহ'ব নাহৰ ৰুব লাগিব য'ত নাহৰ থাকিব ত'ত জুবিন দা থাকিব গতিকে জুবিন দাক জীয়াই ৰাখিব লগা হ'লে প্ৰত্যেকে ঘৰে ঘৰে 100টাকৈ নাহৰ গছৰ পুলি ৰুব লাগিব তেতিয়াহে আমাৰ জীয়াৰ মুঠ ভাৰত জুবিন দাক সদায় আমাৰ মাজত জীয়াই ৰাখিব পাৰি তো গতিকে সকলো ছাত্ৰ ছাত্ৰীক মই বিনম্ৰভাৱে অনুৰোধ জনাই কৈছোঁ যে ঘৰে ঘৰে 100টাকৈ নাহৰ গছৰ পুলি ৰোৱা আৰু আমাৰ ইয়াৰ মুঠ ভাৰত জুবিন দাক সদায় আমাৰ মাজত জীয়াই ৰখা আৰু আমাৰ এই যাত্ৰাটো 6 মাহৰ আমি টাৰ্গেট কৰিছোঁ 6 মাহত আমি যিমান গছপুলি ৰুব পাৰিম আমি ৰুম টোটেল 3 বছৰ টাৰ্গেট 3 বছৰত আমি 1 লাখ গছৰ পুলি আমি ৰুই কমপ্লিট কৰিম ইয়াত আমাক বিশিষ্ট মানে জুবিন দাৰ স্মৃতিত বহুতসকলে দানো কৰিছে গছপুলি তো তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু আজি আজি এই বীৰজৰা ছোৱালী হাইস্কুলত আহি খুবেই বেছি ভাল লাগিল আৰু ইয়াতো আমি জুবিন দাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে আমি প্ৰায় 7-8টাৰ ওপৰত আমি নাহৰ গছৰ পুলি ৰোপণ কৰিম এই 7-8টা নাহৰ গছৰ পুলি যেন সদায় জুবিন দা হৈ থাকে সদায় আহিবা সদায় পানী দিবা আৰু শেষত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই জুবিন দাৰ মায়াবিনী প্ৰাৰ্থনাটো আমি একেলগে গাম গাই আজি আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীটো আমি আগবঢ়াম মায়াবিনী রাতির বুকুর দেখা পালো তোমার ছবি ভরা দিলা ভুবনে আদি
তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচো আন্ধাৰো ভচা মোৰ বহু দিনৰে আপোন বিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জাষ্টিছ ফৰ জুবিন গাৰ্গ ধন্যবাদ মোৰ কিবা কোৱাত ভুল হ'ব পাৰে আপোনালোকক মই ক্ষমা প্ৰাৰ্থনা দিছোঁ আৰু এফালে জুবিনদাৰ স্মৃতিত মেম আৰু ছাত্ৰী তো বঢ়িয়াকৈ জুবিনদাৰ স্মৃতি হিচাপত গছপুলি ৰোপণ কৰি আছে আৰু এফালে সকলোৱে মানে শাৰী পাতি হৈ গৈছে এফালে চাব পাৰে ৰোৱা জয় জুবিন দা কি নাম তোমাৰ জেচিতা ৰায় বঢ়িয়া তোমাৰ নাম গীতাঞ্জলি ৰায় কি পঢ়ি আছা হা 7 বঢ়িয়া ৰুবা বঢ়িয়াকৈ এফালে আছে কি নাম তোমাৰ ধনমণি ৰায় নাই নাথ কি পঢ়ি আছা 8 জুবিনদাৰ স্মৃতি হিচাপে গছপুলিটো ৰোৱা আৰু এই গছপুলিটো তুমি দায়িত্ব ল'ব লাগিব তুমি ৰুইছা তুমিয়ে দায়িত্ব ল'ব লাগিব ঠিক আছে জুবিনদা সদায় তুমি যেতিয়ালৈকে স্কুলখনত পঢ়ি আছা তেতিয়ালৈকে এই গছপুলিটোক দায়িত্ব ল'বা আৰু গছপুলিটো ডাঙৰ কৰিবা অ'কে মই চাব আহিম কিন্তু ঠিক আছে তুমিও গছপুলিটো যে ৰুইছা তুমি এই গছপুলিটো ডাঙৰ কৰিবা তেওঁক যেনেকৈ কৈছোঁ তুমিও সেনেকৈ পালন কৰিবা দেই এফালেও আছে তোমাৰ নামটো কি আছিল আকৌ এবাৰ কোৱাচোন জেচিতা ৰায় এই গছৰ পুলিটো যে তুমি ৰুইছা এইটো সম্পূৰ্ণ তুমি দায়িত্ব ল'ব লাগিব ল'বানে ভিডিঅ' কৰি আছোঁ কিন্তু মই নেক্সট আহিলে তোমাৰ নাম সহকাৰে আছে আৰু গছপুলিটো এইটো তোমাৰ ডাঙৰ কৰিব লাগিব অ'কে ঠিক আছে জয় জুবিন দা মাইনা ইফালে চাই দে এবাৰ কোন ক্লাছত পঢ়া 6ত গছপুলি পানী দি থাকিবা দেই ধুনীয়া আছে ভণ্টি তোমাৰ নামটো কৈ দিবা একবাৰ হিয়া ৰয় হিয়া জুবিনদাৰ স্মৃতিত ধুনীয়াছে ডাঙৰ কৰিবা দেই নাহৰ পুলিটো পানী দি থাকিবা ইয়াতে কোন ক্লাছত পঢ়া ভণ্টি ক্লাছ 8ত তুমি ইয়াতে আকৌ 2 বছৰ থাকিবা 2 বছৰ ডাঙৰ হৈ যাব ন আৰু বীৰজোৰা ছোৱালী হাইস্কুলত আমি জুবিনদাৰ স্মৃতিত বহুতজোপা নাহৰ পুলি ৰোপণ কৰিম আপোনালোকে ধুনীয়াছে চাই যাবা পৰা বুজিছে ভাল লাগিছে স্কুলত আহি পিনে মানে বহুত ডাঙৰ স্কুল হৈছে আৰু মই এইফালে দেখাইছোঁ এই যে গছজোপা দেখিছে এইটো নাহৰ গছ হয় ইমান ধুনীয়া দেখি চাওক জোপোহা হৈ যায় মানে এইটো হ'ল নাহৰ গছ জুবিনদাই ভাল পোৱা এইটো নৰনাৰায়ণ খেৰ পথাৰ ইয়াতো আমি জুবিনদাৰ স্মৃতিত 6টা নাহৰ পুলি ৰোপণ কৰিলোঁ ধুনীয়া আছে দাদাহঁতে মানে ধুনীয়াছে বেৰা চেৰা দি থ'লে ভাল লাগিল পিছত আহিলে আকৌ দেখাব পাৰিম মই দেখাই দিছোঁ এইফালে এটা আছে নাহৰ পুলি এইটো এটা আছে আৰু এইফালে এটা আছে আৰু এইটো চাইডেও ৰুইছোঁ মানে তো ইয়াৰ পৰা এতিয়া আমি আজি গোৱালপাৰা যাম ধুনীয়া আছে ব'লা আজি 2 দিনেই হ'ল বঙাইগাঁৱত আমাৰ নাহৰ পুলি ৰোপণ কৰা আজি ইয়াৰ পৰা গোৱালপাৰা যাম গোৱালপাৰাৰ পৰা আপোনালোকে ভিডিঅ' চাই আছা লগ পাবা আৰু এতিয়া আমি যাম বঙাইগাঁৱৰ পৰা মানে গোৱালপাৰা আৰু বঙাইগাঁৱত বহুত বেছি ভাল লাগিল মানে আমাক ইফালে সঞ্জীৱ দা আছে আৰু সদায় কিন্তু দাদা সঞ্জীৱ দা ইফালে একবাৰ চাই দিয়া বহুত বেছি ভাল লাগিল ইমানখিনি ছাপোৰ্ট কৰিলে আমাক বঙাইগাঁৱত যোৱাকালি প্ৰায় মানে থকাটো ফ্ৰীতে কৰি দিলে আৰু আমাৰ লগত পূৰা ঘূৰি আছে দাদা মানে এইটো হোটেলতে কাম কৰে ন দাদা চিকেন ৰেষ্টুৰেণ্ট দাদা মানে ইয়াতে কাম কৰা মেনেজাৰ মানে হয় ভাল লাগিল মানে বহুত হয় আৰু ইফালে তোমাৰ উত্তম দা আছে আৰু দাদাৰ নামটো আছিল উত্তম দাদা আৰু অজিত দাদা বুজিছে ভাল লাগিল আহি পিনে আৰু আকৌ লগ পাম আহিলে পিছত ঠিক আছে আৰু এখন হ'ল শ্বহীদ বেদী বঙাইগাঁৱৰ আৰু ইফালে আছে তোমাৰ মা কালী মন্দিৰ আৰু ইফালে আমাৰ উত্তম দা আছে উত্তম দা মানে কালিৰ পৰা আমাৰ লগত লাগি আছে আৰু এইটো উত্তম দা মানে হোটেল ন অনালী হোটেল ধুনীয়া আছে আপোনালোকে কেতিয়াবা আহিলে মানে উত্তম দাক লগ পাব ন দাদা হৈ আছে ব'লা আৰু আজিৰ দুপৰীয়া ভাতটো মানে আমাক দাদাই খুৱাই দিব মানে আজিতো ইয়াতে লাষ্ট আৰু তাৰপিছত গোৱালপাৰা গৈ আছোঁ উত্তম দা হোটেলত ধুনীয়া আছে ভাত খাই মানে আমি ইয়াৰ পৰা গোৱালপাৰা গৈ আছোঁ
জুবিন দা আমাৰ মাজৰ পৰা যোৱা আজি 38টা দিনে হ'ল আৰু আমি প্ৰকৃতিৰ বন্ধু প্ৰকৃতিক জীয়াই ৰখাৰ বাবে আৰু জুবিন দাৰ স্মৃতি জীয়াই ৰখাৰ বাবে আমি সমগ্ৰ অসমতে 1 লাখ নাহৰ গছৰ পুলি আমি চাইকেলেৰে ভ্ৰমণ কৰি স্কুল কলেজ মন্দিৰ মছজিদ সকলো ঠাইত আমি ৰোপণ কৰি আছোঁ একমাত্ৰ জুবিন দাৰ স্মৃতি জীয়াই ৰখাৰ বাবে আৰু প্ৰকৃতিক জীয়াই ৰখাৰ বাবে এই যাত্ৰাৰ আজি আমাৰ 17 নম্বৰ দিনটো নলবাৰীৰ পৰা আমি আহিছোঁ সমগ্ৰ অসম আমি চাইকেলেৰে এই ভ্ৰমণ কৰিম আৰু আমি প্ৰকৃতিৰ বন্ধুহে আমি প্ৰকৃতিক জীয়াই ৰাখিব লাগিব গতিকে আমি আজি মাজগাঁও এমই স্কুলত আহি আমি খুবেই বেছি ভাল পালোঁ আৰু ইয়াতো আমি জুবিন দাৰ স্মৃতি আমি জীয়াই ৰাখিম আৰু ইয়াতো আমি নাহৰ গছৰ পুলি আমি ৰোপণ কৰিম গছপুলি ৰোপণ কৰিলেই নহ'ব গছপুলি ৰোপণ কৰাৰ পিছত ইয়াৰ দায়িত্ব ল'ব লাগিব আজি আমি ৰুই পিনে গুচি যাম কিন্তু ইয়াৰ দায়িত্ব কোনে ল'ব আজি ছাত্ৰ ছাত্ৰীসকলে দায়িত্বটো ল'ব লাগিব বা ছাৰ বাইদেউসকলে বা স্কুলখনত থকা কৰ্মকৰ্তাই ল'ব লাগিব তো গতিকে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাই কৈছোঁ গছপুলি আমি ৰুই যাম যাতে ছাগল গৰু নাখায় আৰু আপোনালোকে ইয়াক প্ৰটেকশ্যনটো দিব আৰু ডাঙৰ কৰিব কাৰণ জুবিন দাই কৈ গৈছিল যে নাহৰকৈ চিঞৰি থাকিলে নহ'ব নাহৰ ৰুব লাগিব য'ত নাহৰ থাকিব ত'ত জুবিন দা থাকিব গতিকে জুবিন দাক জীয়াই ৰাখিব লগা হ'লে এই নাহৰৰ পুলিকেইটা আমি জীয়াই ৰাখিব লাগিব আৰু প্ৰত্যেকে ঘৰে ঘৰে একোটাকৈ নাহৰ গছৰ পুলি ৰুব আৰু ৰোৱাৰ পিছত আমাৰ জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব আৰু শেষত আমি জুবিন দাৰ এই শ্ৰদ্ধাঞ্জলি জনাই আজি এই বৃক্ষৰোপণ কাৰ্যসূচীটো আমি আগবঢ়াম আৰু শ্ৰদ্ধাঞ্জলিত আমাৰ মায়াবিনী প্ৰাৰ্থনাটো আমি সকলোৱে একেলগে গাম আৰু তো মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোন তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱাৰ ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন আন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জয় আই অসম ধন্যবাদ মোৰ কিবা কোৱাত ভুল হ'ব পাৰে আপোনালোকক মই ক্ষমা জনাব বিচাৰিছোঁ আৰু এইখিনিতে আমি বৃক্ষৰোপণ আৰু এইফালে আমাৰ মহাদেৱে বঢ়িয়াকৈ গাঁতটো খান্দি দি আছে আৰু এইফালে বঢ়িয়াকৈ কোনে ৰুব তুমি ৰুবা আহা আহা নামটো কোৱা তোমাৰ নামটো কোৱা শ্ৰী তনয়া ৰায় এই যে গছপুলিটো ৰুবা দায়িত্ব কিন্তু তোমাৰ মই ভিডিঅ' কৰি লৈছোঁ তোমাৰ নামটো সেইকাৰণে সুধিছোঁ আমি চাব আহিম যদি গছৰ পুলিটো কিবা হয় কিন্তু তোমাৰ ওপৰত মানে গম পাইছা তো গতিকে সদায় তুমি এই গছৰ পুলিটোক দায়িত্ব ল'বা আজি তোমাৰ হাতেৰে সেইকাৰণে আমি ৰুইছোঁ ঠিক আছে সদায় পানী দিবা ছাগল গৰু খাই নেকি চাবা সকলোকে একেলগে কৈ দিছোঁ হা যোনে যোনে গছপুলিটো ৰুবা দায়িত্ব ল'বা ঠিক আছে বাবু দায়িত্ব ল'বা সদায় ডাঙৰ কৰা যত্ন ল'বা অ'কে জয় জুবিন দা বঢ়িয়া বাবু তোমালোকৰ স্কুলৰ নামটো একবাৰ কৈ দিবা মাজগাঁও এম ই স্কুল আৰু মাজগাঁও এম ই স্কুলত জুবিন দাৰ স্মৃতিত নাহৰ পুলি ৰোপণ কৰিলোঁ ভাল লাগিল ইয়াৰ পিছত আমি গোৱালপাৰা গৈ আছোঁ মানে দেৰি হ'ব গোৱালপাৰা যাব লাগি এইফালে আমাৰ চাইকেল দুখন আছে ব'লা পানী পৰা দিছে দাদা ভাল লাগিল মানে পানী পিয়া লাগি আছিল দাদাৰ ঘৰ দেওহাটী পানী পিয়া লাগি আছিলে দাদাই পানী আনিলে বহুত বেছি ভাল লাগিল গোৱালপাৰা আৰু 30 কিলোমিটাৰ আছে চাইকেল চলাইছো আজি কিয় চাইকেল চলাইছো খালি খালি চাইকেল আৰু গোৱালপাৰা আমাৰ আজি টাৰ্গেট আজি কেদাৰনাথৰ ভাগ আছে মানে আমি কেদাৰনাথত যোৱাতে একোটা টাৰ্গেট পাবলৈ আজি অমুক জাগাত গেলি যাম আজি 100 কিলোমিটাৰ চাইকেল চলাম এনেকুৱা টাৰ্গেট লৈছিলো সেই টাৰ্গেটটো আজি লৈছো 40 কিলোমিটাৰ আমি 4 ঘণ্টাত যাবৰ কাৰণে বাপৰে বলা পানী খাই লো ইয়াৰ পিছত বেছি 28 কিলোমিটাৰৰ পৰা যদি ভিডিঅ' চাছা প্লিজ গোৱালপাৰা কমেণ্ট কৰা আৰু গোৱালপাৰাত আমি পুলক নিখাছৰ দাদাক লগ কৰাৰ মন আছে হয় না পুলক নিখাছৰ দাদা কাজ মানে যাবই নিদিয়ে মানে এইটো চা দাদা পাতি মানে ট্ৰাক ৰখা লগা আমাক আৰু
আৰু ৰখা থাক মানে বাইক চাইকেল গাড়ী চব ৰখাই মানে ৱাও টাৰ্নিং চোৱা গাইছ মজা লাগিছে ৱাও টাৰ্নিং চোৱা গাইছ ৱাও সাইনবোর্ডত লিখা আছে গোৱালপাৰা বুলি গোৱালপাৰা আৰু গুৱাহাটী যোৱা এইটো ৱাও ফাৰ্ষ্ট টাইম আহিছোঁ মই অ' ভাই এই মজা লাগিবে ঐ ওলাই আহিলো চল আৰু আজি জীৱনত প্ৰথমবাৰ মানে নৰনাৰায়ণ সেতুৰ ওপৰত চাইকেল চলাম এইটো হ'ল নৰনাৰায়ণ সেতুৰ ব্ৰিজ মানে গোৱালপাৰা ইয়াৰ পৰা আৰু বেছি দূৰ নাই তোমাৰ 15 কিলোমিটাৰমান হ'ব আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ নৰনাৰায়ণ সেতুৰ ব্ৰিজত ফাৰ্ষ্ট টাইম চাইকেল চলালো বাপৰে নাম শুনি আছিলো আগতে বা কিতাপত পাই আছিলো নৰনাৰায়ণ সেতু কিন্তু আজি ফাৰ্ষ্ট টাইম আহিছো বা ফাৰ্ষ্ট টাইম চাইকেল চলালো ইয়াৰ ওপৰত ঠিকে আছে মজা আৰু এইফালে এটা নতুন ব্ৰিজ হৈ আছে এইটো চব এই কাম চলি আছে ব্ৰিজ আৰু আমি আহি পালো আজি বঙাইগাঁৱৰ পৰা গোৱালপাৰাত আমি কালি আছোঁ পৰহি আছোঁ 1 তাৰিখে আছোঁ আৰু 1 তাৰিখে আমি গোৱালপাৰাত চিনেমা চাম জুবিনদাৰ ৰৈ ৰৈ বিলালে চিনেমাটো চাম গোৱালপাৰাত 1 তাৰিখে তো আছোঁ আমি গোৱালপাৰাত আপোনালোকে আমাক লগ কৰিব পাৰিব গোৱালপাৰাৰ পৰা যদি ভিডিঅ' চাই আছা আৰু আমি গোৱালপাৰাৰ পৰা বহুত কমেণ্ট মেছেজ পাইছোঁ আগৰ পৰাই তো আশা কৰিছোঁ এইটো ভিডিঅ' যদি আপোনালোকে চাই আছা আজি মানে কিমান তাৰিখ আজি 29 আজি 29 তাৰিখৰ আমি 31 তাৰিখ 30 তাৰিখ আৰু 1 তাৰিখে গোৱালপাৰা থাকিম তো আহিছোঁ আমাক লগ কৰিব পাৰিবা আমি জুবিনদাৰ স্মৃতিত ইয়াতে নাহৰ গছৰুম বিভিন্ন জেগাত স্কুল কলেজ মন্দিৰ মছজিদ যিমান যি আছে চব জেগাতে আমি ইয়াতে অহাকালিৰ পৰা নাহৰ গছ ৰোৱা আৰম্ভ কৰি দিম গোৱালপাৰাত তো আহি যাবা গোৱালপাৰা জুবিনদা ফাইনেলি গোৱালপাৰাত মই কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ দেই এইবাৰ আগতে গোৱালপাৰা আহি পোৱা নাছিলোঁ এইবাৰে গোৱালপাৰা আহি পাইছোঁ মই ৱেলকাম টু গোৱালপাৰা পংকজ ভাই ফাইনেলি গোৱালপাৰা আহি পালোঁ আজি কিয়নো এইটোৱে চেণ্টাৰ ঘূৰি টাৱাৰ গোৱালপাৰাৰ আৰু আজি ফাইনেলি গোৱালপাৰা আহি পাই গ'লোঁ আৰু গোৱালপাৰাৰ পৰা বহুতে কমেণ্ট কৰি আছিল মেছেজ কৰি আছিল গোৱালপাৰা কেতিয়া আহি পাবা তো আজি গোৱালপাৰা আহি পাই গ'লোঁ কালি আমি গোৱালপাৰাত আছোঁ কালি নহয় 3 দিন থাকিম গোৱালপাৰাত 3 দিনত পূৰা নাহৰ কৰি দিম গোৱালপাৰাটো তো প্লিজ আমাক ওলাই আহিবা এইটো গোৱালপাৰা চেণ্টাৰ আৰু আমি আহি পালোঁ এইফালে প্ৰথমে জুবিনদাৰ পুৰা ডাঙৰকৈ ফটো দি থোৱা আছে না জয় জুবিনদা তো গোৱালপাৰাত আমি দাদাই ভাইটি হ'ব ভাইটিৰ ঘৰতে থাকিম লগ পাম এইটো গাঁৱৰ নামটো কি আছিল গীতানগৰ তো গোৱালপাৰা গীতানগৰ আৰু যদি আপোনালোকে লগ কৰিব বিচাৰা গোৱালপাৰা গীতানগৰত আমাক লগ পাবি মানে আজি ৰাতি আছোঁ আৰু কালি দিনটো গোৱালপাৰাতে দেখিবা গোৱালপাৰাত ঘূৰি থাকিম ওলা আজি ৰাতি থাকিম বহুত বেছি থেংক ইউ দেই একো নাই আমাৰ য'তে ৰাতি হয় তাতে জয় জুবিনদা এইটো যাতে চবৰে ঘৰত ডাঙৰ ডাঙৰ ফটো জুবিনদা থাকে এইটোৱে কওঁ আৰু হা